নমস্কাৰ লক্ষ্য এই মুহূৰ্তৰ আন এক খবৰ এবাৰ মিয়া মঞ্চ জাঙুৰ খাই উঠিছে সদৌ অসম মিয়া মঞ্চ জাঙুৰ খাই উঠিছে কিয়নো তেওঁলোকে দাবী উত্থাপন কৰিছে যে আচলতে মিয়াৰ সুকীয়া সংস্কৃতি আছে আৰু মিয়াসকল বাংলাদেশৰ মূলৰ নহয় গতিকে এই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু ইতিমধ্যে জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে এতিয়া সদৌ অসম মিয়া মঞ্চ এই সন্দৰ্ভত সবিস্তাৰে খবৰ লৈ আহিছো আৰু লগতে মিয়াসকলৰ সুকীয়া সংস্কৃতি আছে বুলি দাবী উত্থাপন কৰিছে সদৌ অসম মিয়া মঞ্চ আৰু সমান্তৰালকৈ মিয়াসকল বাংলাদেশৰ মূলৰ নহয় বাংলাদেশ মূলৰ নহয় গতিকে এইবোৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে মিয়াসকলক জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে এতিয়া সদৌ অসম মিয়া মঞ্চই সেই দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে মিয়া জনগোষ্ঠীক খিলঞ্জীয়াৰ মৰ্যাদা আদায় দিয়াৰ দাবী উত্থাপন কৰিছে আৰু সেই দাবীৰে পুনৰ জাঙুৰ খাই উঠিছে সদৌ অসম মিয়া মঞ্চ চৰকাৰী মিয়া জনগোষ্ঠীক খিলঞ্জীয়াৰ মৰ্যাদা আদায় দিয়াৰ দাবী উত্থাপন কৰিছে মিয়া মঞ্চই আৰু লগতে মিয়াক মুছলমান হিচাপে নহয় অসমীয়া জাতিৰ লগত মিলাই সন্মানে আচলতে জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে আৰু লগতে কোৱা হৈছে যে মিয়াসকলৰ সুকীয়া সংস্কৃতি আছে আৰু মিয়াসকল বাংলাদেশৰ মূলৰ নহয় গতিকে এইবোৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে এতিয়া মিয়া জনগোষ্ঠীক জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ কথাটোহে বাকী আছে গতিকে মিয়াক জনগোষ্ঠীয় মৰ্যাদাৰ এতিয়া মৰ্যাদা দিব লাগে আৰু সেই দাবী এতিয়া উত্থাপন কৰিছে সদৌ অসম মিয়া মঞ্চৰ তৰফৰ পৰা আৰু মুখ্যমন্ত্ৰী আৰু বিভিন্ন ৰাজনৈতিক দল সংগঠনে একত্ৰিত হৈ মিয়াক জনগোষ্ঠীয় মৰ্যাদা দিয়ে অসমীয়া জাতিৰ লগত মিলাব লাগে বুলি দাবী উত্থাপন কৰিছে সদৌ অসম মিয়া মঞ্চই অন্যথা পৰৱৰ্তী সময়ছোৱাত সদৌ অসম মিয়া মঞ্চই হাত সাৱটি বহি নাথাকে বুলিও কৈছে আৰু হাত সাৱটি বহি নাথাকি আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে আৰু লগতে গৌৰৱ গগৈৰ পত্নী আৰু ISI সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সভাপতিগৰাকীয়ে আৰু এইদৰে এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আৰু গোৱালপাৰা জিলাৰ চাকলি বজাৰত সদৌ অসম মিয়া মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা যি সভা সেই সভাৰ অন্তত এইদৰে মন্তব্য কৰিছে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে এই সন্দৰ্ভত ভাষ্য আহি পৰিছে আগবঢ়াইছো প্ৰতিক্ৰিয়া কি আচলতে আপোনালোকে জানে সদৌ অসম মিয়া মঞ্চ অৰাজনৈতিক সংগঠন মিয়া জনগোষ্ঠী সংগঠন তো মিয়া জনগোষ্ঠী কনচেপ্টটো লৈ যিমানখিনি গ'ল এইখিনিতো অসমবাসী ৰাইজে অৱগত হ'লে এতিয়া মিয়া জনগোষ্ঠীয় পৰিচয়ৰ কাৰণে হে বিল উত্থাপন কৰিব লাগে বা কেবিনেট বৈঠক বহিব লাগে কিন্তু হেয়া নহয় কি হৈ আছে এতিয়া ৰাজনৈতিক ইস্যুবোৰ আগৰ ইস্যুবোৰ মিয়াক লৈ যিবোৰ ৰাজনীতি কৰা হ'ল ইমান দিনে ৭৮ বছৰে সেই ৰাজনৈতিক ইস্যুবোৰতো ধৰা পৰি গৈছে সকলো ৰাজনৈতিক দলে ধৰা পৰি গৈছে মিয়া সংগঠনৰ আগত এতিয়াতো মিয়াক লৈ ৰাজনীতি কৰাটো সম্ভৱ নহয় সিদ্ধান্ত লৈয়ে ল'ল তাৰমানে কাৰণ মিয়াক লৈ ৰাজনীতি কৰিলে এতিয়া অসমবাসী ৰাইজ তথা অসমীয়া জাতিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে বুজি পাইছে যে এইটো কেৱল ৰাজনীতিহে সঁচা অৰ্থত মিয়াসকল অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ ৰাজ্যৰ জনগণৰ পৰা কনভাৰ্টেড মিয়া বা মুছলমান এই কথাটো স্পষ্ট হৈ গৈছে মিয়াসকলৰ সুকীয়া কালচাৰ আছে এই কথাবোৰো স্পষ্ট হৈছে মিয়াসকল কোনো বহিৰাগত মূলৰ নহয় এই কথাও স্পষ্ট হৈছে মিয়াসকল ৭১ৰ পিছত বাংলাদেশ সৃষ্টি হোৱাৰ পিছত বাংলাদেশৰ পৰা অহা নহয় এই কথাও স্পষ্ট হৈছে মিয়াসকলৰ ভাষা কলা কৃষ্টি সকলোবোৰ আছে এইবোৰো স্পষ্ট হৈছে এতিয়া কি বাকি আছে মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায় দিয়াটো বাকি আছে এই মুহূৰ্তত বৰ্তমান চৰকাৰ ব্যৱস্থাই মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায়ৰ বিল উত্থাপন অৰ্থাৎ বাজেট কেবিনেট নবহি এতিয়া BTADত গৈ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত লগা কিছুমান যিবোৰ অভিযোগ ISIS মানে ইছলামিক সংগঠনৰ যি অভিযোগ লাগিছে আপোনালোকে চাই আছে অভিযোগটো মই এক প্ৰকাৰ ভালে পাইছো হোৱাই নট মই এক প্ৰকাৰ ভালে পাইছো অভিযোগবোৰ ভেলিড যিবোৰ দাবী বিজেপি পক্ষৰ বিজেপিৰ ফালৰ পৰা উত্থাপন কৰিছে যিবোৰ ৰিজন উত্থাপন কৰিছে সবকেইটা ভেলিড ৰিজন ইয়াত মোৰ ক'বলগীয়া নাই কিন্তু মই আনন্দিত কিয় আনন্দিত ইমান দিনে ৭৮ বছৰে স্বদেশীক বিদেশী সজাই সন্দেহযুক্ত সজাই ডিটেনশ্যন কেম্পত ভৰাই ভোট লগাই হেৰাশাস্তি কৰাৰ যিটো ৰাজনীতি এইটোৰ অৱসান ঘটিল এতিয়া নতুন ৰাজনীতিৰ উত্থান হৈছে ৰাজনীতিটো অলপ ষ্টেণ্ডাৰ্ডৰ মাজত গ'ল তাৰমানে এতিয়া ISIত গৈছে সেইকাৰণে মই ভাবো বাপৰে বাপ ইমান দিনে মুছলমানৰ মাজত খালি ISI আপোনালোকে শুনাই পাইছে মাদ্ৰাসাত সোমালেও গোটেই ছাত্ৰবোৰ ISIৰ বোলে ট্ৰেইনিং দি আছে মাদ্ৰাসা ভাঙাওৰে হাটাওৰে হয় না নহয় কথাবোৰ এতিয়া মসজিদৰ ইমামবোৰ বোলে এইবোৰ জীবৰ ইমামে দিনে ৰাতি এটা কথাই শিকায় যে আল্লাহ আছে ভয় কৰক
বেয়া কাম নকৰিব, জ্বলিব লাগিব, নৰকত জ্বলিব লাগিব। আৰু সেইসকলে বোলে ISI, মছজিদৰ ইমামবোৰো ISI হৈ গ'ল, হল নে নহয় ইমান দিনে? এতিয়া ISIৰ পাতনি ক'ৰ পৰা, মূলটো কি, সেই মূলটো যেন উদ্ঘাটন হ'বলৈ গৈ আছে এতিয়া মই ভাবো। কিন্তু এই মুহূৰ্তত এই ISIৰ ওপৰত যিটো বিতৰ্ক গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক লৈ, এইটো বিষয় এতিয়া মানে কেবিনেট বৈঠক বহিব, আপোনালোকে শুনাই পাইছে। কেবিনেট বৈঠকত ইয়াৰ ওপৰত আলোচনা হ'ব। আৰু যিবোৰ অভিযোগ লগাইছে, অভিযোগবোৰ প্ৰকাশ হৈছে ছচিয়েল মিডিয়াত, অভিযোগবোৰতো ভেলিড। কিন্তু মই ভাবো যে আচলতে মিয়া জনগোষ্ঠীয় পৰিচয় আদায় দিয়াৰ কাৰণে এতিয়া বাধ্য হৈ গৈছে, দিবই লাগে। মিয়াক লৈ মাত মাতিলেই এতিয়া জনগোষ্ঠীয় পৰিচয় দিবই লাগিব, কম্পেল বাউণ্ড হৈ গৈছে। সেইকাৰণে এতিয়া এই ইস্যুটো ডাইভাৰ্ট পেলাই এতিয়া ৰাজনীতিৰ উত্থান ঘটাই IS পৰ্যন্ত গৈছে। আৰু ISIৰ মূল পাতনি ক'ৰ পৰা, গুৰ খাতাটো ওলাইছে। এতিয়া মই ভালে পাইছো। মূল দাবী আমাৰ 12 দফীয়া দাবী আছে জাতীয় স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত। তাৰ ভিতৰত মূল যিটো দাবী এই মুহূৰ্তত, সেইটো হ'ল মানে মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায় দিব লাগে। গম পাইছে? মিয়া জনগোষ্ঠীৰ যিটো মৰ্যাদা, অৰ্থাৎ সাংবিধানিক প্ৰদত্ত অধিকাৰ সহকাৰে আমাক জনগোষ্ঠীয় মৰ্যাদাৰে অসমীয়া জাতিৰ লগত মিলাব লাগে, মুছলমান হিচাপে নহয়। মুছলমান কৰিয়াতে ইমান দিন বাংলাদেশী সন্দেহযুক্ত ডিটেনশ্যন কেম্প, মৌলবাদী চৰিত্ৰ এইবোৰ গ'ল আৰু এইবোৰ গঠন হৈয়ে আছে নে নাই? এতিয়া মই ভাবো কি, আমি যিহেতু জাতীয় সংগঠন, জাতিৰ নেতৃত্ব কৰো, অসমীয়া জাতিৰ নেতৃত্ব কৰো বুলি ভাবি অসমীয়া জাতিৰ লগত জিন যোৱাকে, মিলি যোৱাকে অসমীয়া জাতিৰ পৰিচয় ললে ভৱিষ্যত আমাৰ প্ৰজন্মই এই মৌলবাদীৰ চৰিত্ৰ, বাংলাদেশী মেণ্টেলিটি এইবোৰতো নাথাকিব। জাতীয় চেতনা আহিব, জাতিৰ প্ৰতি শ্ৰদ্ধা থাকিব, জাতিৰ প্ৰতি প্ৰেম ভাৱ থাকিব, সদায় দায়বদ্ধ থাকিব জাতিৰ প্ৰতি। সেইকাৰণেতো মোক জনগোষ্ঠীয় মৰ্যাদাটো লাগে। এই মুহূৰ্তত মই বিশেষভাৱে দাবী উত্থাপন কৰিছো, আজিও মই মোৰ স্থিতিত অটল। মুখ্যমন্ত্ৰী মহোদয়ে বা কংগ্ৰেছৰ ফালৰ পৰা হওক, যিকোনো দল, ৰাজনৈতিক দলৰ ফালৰ পৰা হওক, সকলোৱে একত্ৰে এটা সিদ্ধান্তত আহি এই মিয়াৰ ৰাজনীতি বন্ধ কৰিলে নচলিব। মিয়াৰ ৰাজনীতি চলিব থাকিব লাগে। মিয়াৰ ৰাজনীতি চলাই মিয়াক জনগোষ্ঠীয় মৰ্যাদা দি সসন্মানে অসমীয়া জাতিৰ লগত মিলাব লাগে বুলি মই কঠোৰ দাবী উত্থাপন কৰিছো। আৰু ISI ক'ত আছে না আছে সেইবোৰ উঠক, সেইবোৰ পুলি পোখালিয়ে উঠি যাব লাগে। আৰু ইয়াত কংগ্ৰেছী দায়বদ্ধ। কংগ্ৰেছৰ আমাৰ মুৰব্বী প্ৰাক্তন স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াইতো মিয়াৰ পক্ষত আছিল, মিয়াক জনগোষ্ঠীয় মৰ্যাদা দিব লাগে, আদায় দিব লাগে বুলি পক্ষত আছিল। আমাৰ উইটনেছ আছে, সাক্ষী আছে, মেমৰেণ্ডাম আছে, চিগনেচাৰ আছে। গম পালে? তেনেহলে এই মুহূৰ্তত গৌৰৱ গগৈৰো দায়বদ্ধ পৰি গৈছে, মিয়াক জনগোষ্ঠীয় মৰ্যাদা দিবই লাগে। এতিয়া এই বিষয়ত মাত নামাতে, মিয়াৰ ভোট লাগে কিন্তু এই বিষয়ে মাত নামাতে। এতিয়া ভালে হৈছে, বিষয়টো উত্থান হৈছে, এতিয়া ISI পৰ্যন্ত গৈছে। ISIৰ পুলি পোখালি গড়ে চিপায়ে উঘালি পেলাই দিব লাগে বিজেপি চৰকাৰে। আৰু আমাক জনগোষ্ঠীয় মৰ্যাদাৰ সৈতে আমাৰ অধিকাৰ আমাক আদায় দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়, যদি এনেকুৱা ব্যৱস্থা কৰা নহয় বা দীৰ্ঘদিন ধৰি আপুনি ইয়াৰ লগত জড়িত হৈ আছে, তেনেহ'লে কি পদক্ষেপ পদক্ষেপ? গণতান্ত্ৰিক আন্দোলন মানে এতিয়াতো প্ৰতিবাদ হৈ আছে, এতিয়া আন্দোলন ৰূপী হ'ব। আন্দোলনটো বুজি পায়, প্ৰতিবাদ আৰু আন্দোলনৰ মাজত পাৰ্থক্য আছে। আন্দোলন কৰিবলৈ বাধ্য হ'ম, কাৰণ অধিকাৰ আৰু কিমান দিন লুকাই থাকিব। অসমবাসী ৰাইজেতো আমাক বিৰোধিতা কৰা নাই, বহি নাথাকে না আমি বহি নাথাকো। মানে আমাৰ অধিকাৰ প্ৰাপ্য, ইমান দিনে যি হল, যি কৰিলে চবতো বুজি পালে অসমবাসী ৰাইজে। সব নাটক, ড্ৰামা, ভোট বেংকৰ কাৰণে মিয়াক তবলা বজাই সব ৰাজত্ব কৰিছে ইমান দিনে। এতিয়া এই তবলাটো মুখা খুলি দিছো, হয়তো অসম মিয়া মঞ্চে সবৰ প্ৰশ্নৰ উত্তৰ দি দিছে। এতিয়াতো মিয়াক লৈ ৰাজনীতি কৰিবলৈ মানে দিয়া নহব, সহ্য কৰা নহব। এইটোতো আছে, আপোনালোকে জানে। আপোনালোকৰ সংগঠন গোটেই ৰাজ্য জুৰি আছে, গোটেই ৰাজ্যতো মিয়া যুৱ পৰিষদৰ নামটো চেঞ্জ হতো মিয়া মঞ্চ হৈছে। আপোনালোকেতো জানেই এইবোৰ কথাই, ভালকে জানে। এতিয়া আমাৰ সংগঠনৰ পৰা এটাই এজেণ্ডা আছে, আমাৰ অধিকাৰ প্ৰাপ্য আমি আদায় কৰিমেই। সংগঠনৰ কাম কাজ কিমান দূৰ আগবাঢ়িছে? কাম কাজ বহুত চলি আছে। এতিয়া পৰীক্ষা চৰীক্ষাবোৰ এৰিলে আমাৰ অধিৱেশন, এটা বৃহৎ আকাৰৰ অধিৱেশন হ'ব অসম লেভেলৰ। আৰু সেই অধিৱেশনত আমাৰ কেৱল গামোচাখনহে পৰিচয় দিয়াত বাকী আছে। সেই পৰিচয়খিনি আমি অসমবাসী ৰাইজৰ লগত দিম। দিয়াৰ পিছত আমি আকৌ যদি 2026ৰ ভিতৰত ভালে ভালে দিয়ে জনগোষ্ঠীয় মৰ্যাদা, তেনেহলে বিজেপি চৰকাৰে কাৰণে ওয়েলকাম থাকিব। আৰু যদি নিদিয়ে আৰু কি কৰিব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।